হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ইম্পৰ্টেণ্ট টপিককেইটা। কোনকেইটা টপিক অহাৰ চান্স আছে আপোনালোকক সেইকেইটা টপিক ক'ম। যিটো এক্সাম 15 ছেপ্টেম্বৰ তাৰিখে হৈ গৈছিল ADRE গ্ৰেড 3 HS লেভেলৰ, সেই এক্সামত কোনকেইটা টপিকৰ পৰা যথেষ্ট কুৱেশ্যন আহিছে, কোনকেইটাৰ পৰা কম আহিছে, প্ৰত্যেকখিনি বস্তু আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিকেইটা পৰীক্ষা এতিয়াও বাকী আছে, সেইকেইটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট ইংলিছ পাৰ্টৰ কি ইম্পৰ্টেণ্ট এণ্টনিম আৰু চিননিম, এই দুটাৰ পৰা যথেষ্ট কুৱেশ্যন, 6টা কুৱেশ্যন প্ৰায় এই দুটা টপিকৰ পৰা আহিছে। তাৰপিছত স্পেলিং কাৰেকশ্যনৰ পৰা আপোনালোকক স্পেলিং কাৰেকশ্যন কৰিব দিয়ে। এইবাৰ যেনেকুৱা কিবা মডাৰেটৰ এনেকুৱা টাইপৰ কুৱেশ্যন দিছিল যে স্পেলিংকেইটা ক'ত এলফাবেটিকেলি মিষ্টেক আছে সেইকেইটাৰ পৰাও কুৱেশ্যন আহিছিল। তাৰপিছত প্ৰনাউনৰ পৰাও কুৱেশ্যন আহিছিল, কালেক্টিভ নাউনৰ পৰাও কুৱেশ্যন আহিছিল, হাইফেন তাৰপিছত এপষ্ট্ৰফি এনেকুৱা দুটা কুৱেশ্যন আহিছিল। তাৰপিছত ডিগ্ৰী, ছুপাৰলেটিভ ডিগ্ৰী এনেকুৱা কুৱেশ্যন আহিছিল, ভাৰ্বৰ পৰা কুৱেশ্যন আহিছিল, গ্ৰামাৰ ৰুলছৰ পৰা আৰু চেণ্টেন্স কাৰেকশ্যনৰ পৰাও কুৱেশ্যন আহিছিল, এডভাৰ্ব। কিন্তু ওপৰৰখিনিৰ পৰা বেছি কুৱেশ্যন আহিছিল, যেনেকৈ এণ্টনিম, চিননিম, স্পেলিং কাৰেকশ্যন এইবিলাক অলপ বেছিকৈ আহিছিল। শেষৰখিনি পিনে এটা বা দুটা এনেকুৱা চেণ্টেন্স কাৰেকশ্যন এটা, যেনেকৈ এডভাৰ্ব এইবিলাক খুব কম আহিছিল মানে পৰীক্ষাত। কিন্তু আপোনালোকৰ খুব ইম্পৰ্টেণ্ট এইকেইটা আপোনালোকে এৰি নিদিব। আপোনালোকে প্ৰত্যেকখিনি বস্তু যিহেতু প্ৰিপেৰেশ্যন যোনে চলাই আছে, ইয়াৰ লগতে এইকেইটা টপিক আপোনালোকে এৰি নিদিব। এইকেইটা টপিক কৰিলে হয়তো আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে যথেষ্ট কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত ইয়াৰ পৰা কমন আহিব পাৰে। তাৰপিছত ৰিজনিঙৰ চবতকৈ বেছি এনালজি পাৰ্টৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে। আপোনালোকে এনালজি পাৰ্টটো বেছিকৈ চাব। আৰু ব্লাড ৰিলেশ্যনৰ পৰাও দুটা কুৱেশ্যন আহিছিল, কডিং ডিকডিঙৰ পৰাও কুৱেশ্যন আহিছিল। তাৰপিছত ডিক্সনাৰী ৱৰ্ড ছিকুৱেঞ্চৰ পৰাও আহিছিল, অড ওৱান আউট এইবিলাক অলপ কম আহিছিল। ওপৰৰ যেনেকুৱা এনালজি পাৰ্টটোৰ পৰা বেছি আহিছিল, কডিং ডিকডিং বা এনেকুৱা নাম্বাৰ ছিৰিজৰ পৰাও আহিছিল, এটা কেলেণ্ডাৰৰ পৰাও এটা আহিছিল। তাৰপিছত এইখিনি হৈছে ৰিজনিং পাৰ্টখিনি, যিখিনি ৰিজনিং পাৰ্ট আছিল সেই ৰিজনিং পাৰ্টৰ এইখিনি। আপোনালোকে এইখিনিৰ ভিতৰত এনালজি পাৰ্টটো অলপ বেছিকৈ চাব, ব্লাড ৰিলেশ্যন, কডিং ডিকডিং এইকেইটা। আৰু এক নম্বৰৰ প্ৰায় আহিছিল এটা দুটা কুৱেশ্যন এনেকুৱা বেলেগ বেলেগ টপিকৰ। তাৰপিছত মেথছৰ চবতকৈ বেছি আহিছিল, মেনচুৰেশ্যনৰ ওপৰত চবতকৈ বেছি কুৱেশ্যন আহিছিল। আপোনালোকে এইবিলাক এই টপিককেইটা মেথছৰ বেছিকৈ চাব। মেনচুৰেশ্যন চবতকৈ বেছি আছিল। ইয়াৰ তলত আছিল নাম্বাৰ ছিষ্টেমৰ পৰাও কুৱেশ্যন আহিছিল। তাৰপিছত পাৰ্চেণ্টেজৰ পৰাও কুৱেশ্যন আহিছিল এইবাৰ মেথছত। তাৰপিছত স্মলেষ্ট নাম্বাৰ, লাৰ্জেষ্ট নাম্বাৰ, ফ্ৰেকশ্যন দিয়া আছিল, এনেকুৱা 1/4, 1/2, কোনটো স্মলেষ্ট কোনটো লাৰ্জেষ্ট, বা এচেণ্ডিং ডিচেণ্ডিং, ঊৰ্ধক্ৰমত অৰ্ধক্ৰমত সজাই কোনটো ডাঙৰ, এনেকুৱাও কুৱেশ্যন আহিছিল। তাৰপিছত অলজেব্ৰা আপোনালোকে চাব, অলজেব্ৰাৰ পৰাও কুৱেশ্যন আহিছিল, a² + b² এনেকুৱা। চাৰ্ট আৰু ইণ্ডেক্সৰ পৰাও আহিছিল। তাৰপিছত এভাৰেজৰ পৰাও আহিছিল, এভাৰেজ আপোনালোকৰ গড় এইখিনিৰ পৰা আহিছিল, ৰেচিঅ' আহিছিল। তাৰপিছত আপোনালোকৰ ডেচিমেল ফ্ৰেকশ্যনো আহিছিল আৰু চিম্পল ইণ্টাৰেষ্ট আহিছিল, ডিভিজিবিলিটিও আহিছিল, মিন মেডিয়ান মুড মধ্যমা বহুলক এইকেইটাৰ পৰাও আহিছিল, ডিষ্টেঞ্চৰ পৰা আহিছিল আৰু এটা ৰোমান নাম্বাৰ আহিছিল। এইকেইটা হৈছে আপোনালোকৰ মেথছৰ পাৰ্টখিনিৰ কাৰণে। মেথছৰ পাৰ্টখিনিত এইখিনি অহাৰ চান্সটো বেছি আছে। তাৰপিছত জিকে পাৰ্টত কি আহিছে, ৱৰ্ল্ড জিঅ'গ্ৰাফী আহিছে। ৱৰ্ল্ডৰ আপোনালোকে নিশ্চয় দেখা পাইছে কিছুমান ছুইজাৰলেণ্ডৰ, তাৰপিছত পৰ্বতমালা এইবিলাক কিবা কিবি কুৱেশ্যন আহিছিল, সেইখিনি ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ পৰা আহিছিল। আৰু আছামিজ লিটাৰেচাৰৰ পৰা অলপ আহিছে, অসমীয়া সাহিত্যৰ পৰা। তাৰপিছত আছাম জিঅ'গ্ৰাফীৰ পৰাও আহিছে, ইণ্ডিয়ান পলিটিৰ পৰাও আহিছে, কিন্তু চবতকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ পৰা বেছি আহিছে। অসমৰ লোকেশ্যনৰ ওপৰতো কিছু আহিছে, ইণ্ডিয়ান স্পৰ্টছৰ পৰাও আহিছে দুটা কুৱেশ্যন, ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰাও আহিছে, এনচিয়েণ্ট ইণ্ডিয়া যেনে ঋগ বেদ এইবিলাকৰ পৰা আহিছে। আৰু এটা স্কিম আহিছিল, যেনেকুৱা এই ডেৰ ফুল ফৰ্মটো কি আছিল, সেই এনেকুৱা স্কিমবিলাকৰ এনেকুৱা স্কিমখিনি আপোনালোকৰ লেটেষ্ট স্কিমখিনি চাই ল'ব। এইখিনি হৈছে আপোনালোকৰ যিটো পৰীক্ষা হৈ গৈছে 15 ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষাটিৰ পৰা ইম্পৰ্টেণ্ট টপিক, এইকেইটাৰ পৰা বিভিন্ন কুৱেশ্যন আহিছিল। আপোনালোকক চিৰিয়েলি য'ৰ পৰা বেছি কুৱেশ্যন আহিছে এনেকুৱা এইখিনি বস্তু দিয়া আছে, যেনেকৈ ইয়াতে মেথছৰ মেনচুৰেশ্যনৰ পৰা চবতকৈ বেছি কুৱেশ্যন আহিছিল, সেই হিচাপে লাহে লাহে কমি গৈ আছে কুৱেশ্যনৰ পেটাৰ্ণটো। নাম্বাৰ ছিষ্টেমৰ পৰা অলপ কম আহিছে, তেনেকুৱা পাৰ্চেণ্টেজৰ পৰা আৰু অলপ কম আহিছে। সেই হিচাপে আপোনালোকে এইকেইটা টপিক যদি চাই আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে যথেষ্টখিনি কুৱেশ্যন আপোনালোকৰ কমন পৰি যাব পাৰে। আপোনালোকে যদিও চবখিনি প্ৰিপেৰেশ্যন চলাই লৈ যাওক, কিন্তু ইয়াৰ মাজৰ পৰা এইখিনি টপিক আপোনালোকে এৰি নিদিব। আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।